পিতৃহাৰা হ'ল কণ্ঠশিল্পী কমলিকা কাশ্যপ। অকলশৰীয়া হৈ পৰিল প্ৰয়াত ভিতালী দাসৰ কন্যা। ভগৱানে শক্তি দিয়ক কমলিকাক। কোভিডৰ সময়ত জনপ্ৰিয় কণ্ঠশিল্পী ভিতালী দাসে ইহ সংসাৰ ত্যাগ কৰিছিল। এৰি কৈছিল কন্যা আৰু স্বামীক। তাৰ পিছত পিতৃয়ে আছিল একমাত্ৰ সাহস কমলিকাৰ বাবে। কিন্তু ঈশ্বৰে যেন তাতোক শান্ত নাথাকিল। এইবাৰ কমলিকাই পিতৃক হেৰুৱাই নিথৰুৱা হৈ পৰিল। সাংস্কৃতিক ক্ষেত্ৰত বিশেষভাৱে জড়িত আছিল ভূপেন দাস। দীৰ্ঘদিনৰ পৰাই শাৰীৰিক অসুস্থতাত ভুগি আছিল। GNRC হাস্পাতালত চিকিৎসাধীন অৱস্থাত মৃত্যুবৰণ কৰে ভূপেন দাসে। জালুকবাৰীস্থিত বাসগৃহত ভিৰ কৰিছে আত্মীয় স্বজনে। ভূপেন দাসৰ মৃত্যুত শোক প্ৰকাশ কৰিছে অসমৰ সাংস্কৃতিক জগতখনে। ফেচবুক পোষ্টযোগে বৰ্ণালী কলিতাই লিখে, আজি শিল্পী দিৱসৰ দিনাই আমি আৰু এগৰাকী শিল্পীক হেৰুৱালো। ভিতালী বাইদেউৰ স্বামী তথা কমলিকাৰ পিতৃ তবলাবাদক ভূপেন দাই ইহ সংসাৰ ত্যাগ কৰে। অত্যন্ত মৰ্মাহত হৈছো। হে প্ৰভু শক্তি দিয়ক কমলিকাক। অনিন্দিতা কাশ্যপে লিখিছে, বৰ দুখ পালো শুনি। তেখেতৰ বিদেশী আত্মাৰ সদ্গতি কামনা কৰিলো। সকলোৱে কৈছে ঈশ্বৰে যাতে কমলিকাক শক্তি দিয়ে। নিউজ ডেস্ক, টাইম 8।